हेलो फ्रेंड्स, वेलकम टू सान्तনা इमन ब्लग्स और সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি আমি আহি আছো ঢেকিয়াখোৱা বৰনামঘৰলৈ। আৰু ভাদ মাহত প্ৰায় মানুহে আহি ঢেকিয়াখোৱা বৰনামঘৰত চাকি বন্তি জ্বলায়। আজি আমাৰো সেই সৌভাগ্যকণ হ'ল, ভাদ মাহত আহি আমিও চাকি বন্তি গছ জ্বলাই লৈছোঁ। আৰু বিশেষ বহুত গৰম হৈছে, পিছে ইয়াতে চাকিৰ গৰমো হৈছে। আৰু আজি পিছে বতৰটো খুব ভাল আছিলে, বেছি ৰ'দো দিয়া নাছিলে, বৰষুণো দিয়া নাই, ভাল লাগিছে। আৰু এইজোপাই হৈছে সেই বটবৃক্ষজোপা, যিজোপা মাধৱদেৱে 1450 শকতে ৰুইছিল। আৰু বটবৃক্ষজোপাৰ লগত আমিও দুকপিমান ফটো ল'লোঁ। তাৰপিছত আমি আহিলোঁ মূল কীৰ্তন ঘৰলৈ। মূল কীৰ্তন ঘৰ এই শৰাইদিখনতে তামোল পাণ আৰু পইচা দক্ষিণা দিবলৈ দিছে, তাতে আমি দিলোঁ আৰু ধুনীয়াকৈ সেৱা কৰিলোঁ। সেৱা কৰি তেওঁলোকেও বহুত ধুনীয়াকৈ আশীৰ্বাদ দিছে, সকলোৱে কেইবাবাৰো সকলোকে আশীৰ্বাদ দিছে। ভাল লাগিছে পৰিৱেশটো। আৰু এয়া হৈছে শৰাই লোৱা ঘৰ। আৰু আমি শৰাইৰ বাবে যিবিলাক সামগ্ৰী নিছিলোঁ ইয়াতে জমা দিব লাগে। আৰু এয়া আমি এতিয়া প্ৰসাদৰ বাবে লাইন পাতি আছোঁ। আৰু এইটো ভাল লাগিছে, সকলোকে পলিথিন দিছে আৰু প্ৰসাদ সকলোকে দিছে। সকলোৱে নামঘৰলৈ অহা সকলোৱে যাতে এভাগ প্ৰসাদ পায় তাৰ ব্যৱস্থা কৰিছে। বিৰাটেই ভাল লাগিছে এইটো নামঘৰ। আৰু প্ৰসাদ লোৱাৰ পিছত আমি পিছফালে থকা এই পুখুৰীটিও চাবলৈ আহিলোঁ। পিছফালে এখন পাৰ্কো আছে, সকলোৱে তাত বহিছেগৈও। ধুনীয়া হয় পাৰ্কখন। আৰু ইয়াতে বহুতো মাছ আৰু কাছ আছে, চায়ে ভাল লাগিছে। মাছবিলাক চাওক না, ইমান ধুনীয়াকৈ মানুহে খাব দিছে যে, ওলাই আহিছে গোটেইখিনি, ইমান ধুনীয়া লাগিছে ন। আৰু এতিয়া আমাৰ প্ৰসাদো খাই আছোঁ আৰু মাছো চাই আছোঁ। পৰিৱেশটো বহুতেই ভাল লাগিছে। আৰু ইয়াতে বহুতো বান্দৰ হৈছে চাওক। আগৰবাৰ আহোঁতে বান্দৰ দেখা নাছিলোঁ, কিন্তু এইবাৰ বহুত বান্দৰ দেখিছোঁ। আৰু সকলো মানুহেই পূৰা পৰিৱেশটো এনজয় কৰিছে, ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াত ছাগলীও বহুত আছে। আৰু ছাগলী এজনীক যে কল এটা খাব দিলে, তাৰ পাছে পাছে আহিয়ে আছে ছাগলীজনী, মানে বহুত আৰু খাবলৈ পাম বুলি। এগৰাকীৰতো পলিথিনেই কামুৰি দিছিলে। আৰু এতিয়া আমি ওলাই আহিছোঁ। ওলাই আহি পিনি আৰু নামঘৰৰ মেইন গেটখনত ফটো নেমাৰিলে হ'ব জানো, গতিকে ইয়াতো আমি অলপ ফটো মাৰি ল'লোঁ। তাৰপিছত আৰু ওলাই আৰু এতিয়া আমি আহি আছোঁ এয়া মইনাপৰীয়া নামঘৰ। মইনাপৰীয়া নামঘৰটো ঢেকীয়াখোৱা নামঘৰৰ পৰা বেছি দূৰত নহয়, গতিকে তাতো এবাৰ সোমাই আহে।
হৈছে মইনাপুৰীয়া নামঘৰৰ পৰিৱেশ। নামঘৰ ভাগৰ বিৰাটেই ভাল লাগিছে, মনটো শান্তি লাগি যায় আৰু আমিও চাকি বন্তি লৈ নামঘৰ ভাগলৈ আগবাঢ়িছোঁ। আৰু আমিও ইয়াতে ধূপ চাকি জ্বলাই ল'লোঁ আৰু বিশেষকৈ বহুত গৰমো উঠিছে, বহুত ভালো লাগিছে। আৰু আমাৰ প্ৰায় হৈছেগৈ আৰু বিৰাটেই ভাল লাগিলে, মনে মিলা মানুহৰ লগত আহি এনেও ভাল লাগে আৰু আজিৰ দিনটো বিশেষকৈ বহুতেই ভাল লাগিলে। এতিয়া আমি ঘূৰিবৰ হৈছে আৰু মনত বহুতো ভাল লগা অভিজ্ঞতা লৈ আজিলৈ আহিছোঁ। বাই বাই।